মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই অষ্টম শ্ৰেণীৰ বিজ্ঞান বিষয়টো পাঠ নম্বৰ 5 মানে অধ্যায় 5 কয়লা আৰু পেট্ৰলিয়াম যিটো পাঠ আছে ইয়াৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা একেলগে বিতংভাৱে আলোচনা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ ভালে লাগিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু অৱশ্যই তোমালোকৰ কমেণ্ট বক্সত নিজৰ নামটো লিখি দিবা চাওক কোনে ক'ৰ পৰা চাইছে। তো তোমালোকৰ 1 নম্বৰ মানে অনুশীলনী 1 নম্বৰ প্ৰশ্ন দি আছে CNG আৰু LPG ইন্ধন হিসাবে ব্যবহার করা সুবিধাসমূহ কি কি? উত্তর CNG আৰু LPG ইন্ধন হিসাবে ব্যবহার করা সুবিধাসমূহ হল ক নম্বৰ হৈছে CNG আৰু LPG দহন কৰিলে ধোঁৱা নিৰ্গত নহয়, কম বায়ু প্ৰদূষণ হয় বাবে ইন্ধন হিসাবে ব্যবহাৰ সুবিধাজনক। বি নম্বৰ LPG আৰু CNG দহনৰ দ্বাৰা এক বৃহৎ পৰিমাণৰ শক্তি আহৰণ কৰিব পাৰি। চি নম্বৰ LPG আৰু CNG পোনপটীয়াকৈ ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি। ঘ নম্বৰ LPG আৰু CNG নলীৰ মাজেৰে অতি সহজে পৰিবহণ কৰিব পাৰে। এবাৰ 2 নম্বৰ প্ৰশ্ন ৰাস্তা বনাওঁতে ওপৰত ব্যৱহাৰ কৰা পেট্ৰল সামগ্ৰীটোৰ নাম কি? উত্তৰটো হ'ল বিটুমেন। 3 নম্বৰ প্ৰশ্ন মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা, এই প্ৰক্ৰিয়াটোৰ নাম কি? উত্তৰ প্ৰায় 3000 নিযুত বছৰ আগতে পৃথিৱীৰ নিম্নভূমিৰ জলাসমূহত অটব্য অৰণ্য আছিল। বিভিন্ন প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত এই অৰণ্যসমূহ মাটিৰ তলত পোত খাই গৈছিল। কালক্ৰমত জমা হৈ গৈ থকা মাটিৰ হেঁচাত এইবোৰ সংকুচিত হৈছিল আৰু অধিক গভীৰতালৈ সোমাই পৰিছিল, যাৰ ফলস্বৰূপে এইবোৰ উষ্ণতা বৃদ্ধি পাইছিল। উষ্ণচাপ আৰু উচ্চ উষ্ণতাৰ ফলত এই মৃত উদ্ভিদসমূহ ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হৈছিল। এই প্ৰক্ৰিয়াটোক অংগাকীকৰণ বুলি কোৱা হয়। এবাৰ তোমালোকৰ 4 নম্বৰ দিছে খালী ঠাইবোৰ কৰা। তো এ নম্বৰ আছে ডেছ টেছ আৰু ৰেছ হৈছে জীৱাশ্ম ইন্ধন। তো এইকেইটাৰ হ'ব কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ হৈছে জীৱাশ্ম ইন্ধন। বি নম্বৰ পেট্ৰলিয়ামৰ উপাদানসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটো হৈছে ডেছ বোলা হয়, এইটো সদন বোলা হয়। চি নম্বৰ আটাইতকৈ কম প্ৰদূষিত কৰা যান বাহনৰ ইন্ধনটো হ'ল CNG। 5 নম্বৰত দিছে তলদীয়া উক্তিসমূহ শুদ্ধ হ'লে হু আৰু অশুদ্ধ হ'লে চিহ্নিত কৰা। এইটো এ নম্বৰ আছে পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰে, এইটো অশুদ্ধ মানে লিখিবা। বি নম্বৰ পেট্ৰলতকৈ CNG বেছি প্ৰদূষক ইন্ধন, এইটো অশুদ্ধ লিখিবা। চি নম্বৰ কক হৈছে কাৰ্বনৰ প্ৰায় বৃহৎ ৰূপ, এইটো শুদ্ধ লিখিবা। ডি আলকাট্ৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰণ, এইটো শুদ্ধ। ই নম্বৰ কেৰাচিন জীৱাশ্ম ইন্ধন নহয়, এইটো অশুদ্ধ। 7 নম্বৰ প্ৰশ্ন জীৱাশ্ম ইন্ধন কিয় নিষ্ক্ৰিয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা। উত্তৰটো হৈছে জীৱাশ্ম ইন্ধনসমূহ মৃত গছ-গছনি আৰু জীৱ-জন্তুৰ দেহ নিযুত বছৰ ধৰি উচ্চ চাপ আৰু উষ্ণতা প্ৰবল পৰিৱেশত থকাৰ ফলত সৃষ্টি হৈছে। কোনো পৰীক্ষাগাৰ তথা গৱেষণাগাৰত ইয়াক প্ৰস্তুত কৰা সম্ভৱপৰ নহয়, যিহেতু পুনৰাই ইয়াক প্ৰস্তুত কৰিব নোৱাৰি, সেয়েহে ইয়াৰ পৰিসীমানো সীমিত। সেয়ে জীৱাশ্ম ইন্ধনসমূহক নিষ্ক্ৰিয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। এবাৰ 8 নম্বৰ হ'ব ককৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ বৰ্ণনা কৰা। কক হৈছে উত্তৰটো কক হৈছে কয়লাৰ পৰা বিশেষ প্ৰক্ৰিয়াৰে আহৰণ কৰা এবিধ কঠিন সচিদ্ৰ কলা বৰণীয় পদাৰ্থ। ই কাৰ্বনৰ প্ৰায় বৃহৎ ৰূপ ব্যৱহাৰ তীখাৰ উৎপাদক আৰু বহুত ধাতু নিষ্কাশনৰ ক্ষেত্ৰত কক ব্যৱহাৰ কৰা হয়। নেক্সট প্ৰশ্ন হৈছে কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰলিয়াম সৃষ্টি হৈছিল ব্যাখ্যা কৰা। এইটো উত্তৰটো সমুদ্ৰত বাস কৰা জীৱসমূহৰ মৃত্যু হোৱাত ইহঁতৰ দেহাৱশেষ একবাৰ সমুদ্ৰৰ তলিত সঞ্চিত হৈছিল আৰু বালি আৰু বোকাৰ তৰফেৰে ঢাকাই এইবোৰ পোত গৈছিল। কালক্ৰমত বহু নিযুত বছৰ ধৰি অক্সিজেনহীন পৰিৱেশ, প্ৰচুৰ তাপ আৰু অত্যাধিক চাপৰ প্ৰভাৱ মৃত জীৱসমূহক পেট্ৰলিয়ামৰ গেছলৈ ৰূপান্তৰিত কৰে। তাৰপিছত এটা প্ৰশ্ন দিছে তলৰ তালিকাত ভাৰতত 1991 চনৰ পৰা 97 চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ দেখুওৱা হৈছে। এই তথ্যখিনি লেখ চিত্ৰত প্ৰকাশ কৰা। লেখ চিত্ৰত বহু বছৰসমূহৰ নাটনিৰ শতাংশ y অক্ষত আৰু 1 বছৰ অক্ষত আৰু বছৰ এক্সত লোৱা হৈছে। এইটো চোৱা মানে তোমালোকৰ টেবুলখিনি, এইটো উত্তৰটো চোৱা তোমালোকৰ মানে টেবুল গ্ৰাফত বনোৱা হৈছে। প্ৰথমটো আছিল মানে 1991 7.9, তাৰপিছত 1992 7.8, 1993 8.3, 1994 আছে 7.4, 1995 7.1, 1996 9.2 আৰু 1997 11.5। আজিৰ ভিডিঅ' এইখিনিলৈকে আৰু ভিডিঅ'টো সময় চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাইছোঁ।